কিমান দুখ লাগিলে বাৰু মানুহে সুইচাইডৰ নিচিনা এটেম্প এটা ল'ব পাৰে। কালি ৰাতিপুৱা এটা দুখ লগা ঘটনা এটা হ'ল। বলিউড এক্ট্ৰেছ মালাইকা আৰোৰাৰ বাপেকৰ কথা কৈ আছোঁ মই। তেওঁৰ ফাদাৰে যিটো কৰিলে, সুইচাইড কৰিলে, চ' সেই বস্তুটো কিহৰ কাৰণে আমাৰ মানুহৰ মাজত হ'বলৈ পায়। ইমান ডিপ্ৰেছ, ইমান লাইফৰ প্ৰতি হতাশ হৈ যায় যে মানে নিজৰ জানটো ল'বলৈ অকণো কুণ্ঠাবোধ নকৰে। এইটো কিয় হয় বাৰু? এইটো হয় যে মানুহে নিজৰ কথা আমাৰ এটা ছাইড যদি আমাৰ বেয়া হৈ যায়, যিকোনো হ'ব পাৰে, মানুহে এটা ছাইডৰ কাৰণে কোনোবা এটা ছাইড যদি আমাৰ লাইফৰ বেয়া হৈ যায়, বাকী ছাইডবোৰ আমাৰ ভালে আছে, সেই ছাইডবোৰ কিয় দেখা নাযায় বাৰু? সেই ছাইডবোৰ কিয় মানুহে ফ'কাছ নকৰে? মালাইকা আৰোৰাৰ যিটো পজিশ্যন, তেওঁ নিজেই এজন ভাল অফিচাৰ আছিলে, তেওঁ ৱাইফৰো এটা ভাল জব আছে, তেওঁ ৱৰ্কিং ওমেন হয়, তেওঁৰ ছোৱালী দুজনী, মালাইকা আৰোৰা যথেষ্ট ছাকচেছফুল। তেনেকুৱা এজন ছাকচেছফুল ডটাৰৰ মানে ফাদাৰ হৈ পেলাই তেওঁ এনেকুৱা এটা তেওঁ এটেম্প ল'ব লগা কিয় হৈ গ'ল বাৰু? কিয় হ'ল? চ' মানুহৰ এটা ছাইড বেয়া হৈ গ'লে গোটেই লাইফটো বেয়া হৈ নাযায় নহয়, সেইটোতো মানুহে বুজিব লাগে। এতিয়া মৰা মানুহজন মৰি গ'ল, তেওঁৰ যিটো চিটুৱেশ্যন আছিলে, তেওঁৰ যিটো আছিলে, হয়তো আমি নাজানো, কিন্তু মানুহে নিজকে অলপকে বস্তুটো নিজক অলপ শিকাই বুজাই থাকিব লাগে। ব্ৰেইনত এই বস্তুবোৰ আমি সোমোৱাই থাকিব লাগে, যেতিয়া আমি এটা ভাল পজিশ্যনত থাকিম। ধৰি লওক আমাৰ আজি সুখ আছে, হেপী হৈ আছো আমি আজি, তেতিয়া আমি গোটেই বস্তুবোৰ আমি ভাল দেখো যে মোৰ এইটো আছে, মোৰ সেইটো আছে, মোৰ ভাল। কিন্তু যেতিয়া অলপমান মনটো বেয়া লাগে বা আমাৰ এটা ছাইডত মনটো বেয়া লাগে নহয় জানো, সেই ছাইডটো যদি কণ্টিনিউ হৈ থাকে তেতিয়া আমি ডিপ্ৰেশ্যনত গুচি যাওঁ। সেই বেয়া লগাৰ কথাখিনি যেতিয়া কণ্টিনিউ হৈ থাকে তেতিয়া আমি ডিপ্ৰেশ্যনত গুচি যাওঁ। সেই বেয়া লগা সময়ত যদি আমি ভাল লগা বস্তুবোৰ দেখো, আমাৰ লাইফৰ যিবোৰ বস্তু ভাল আছে, সেই ভাল বস্তুবোৰ যদি আমি দেখা পাওঁ, মেক্সিমাম মানুহৰ এনেকুৱা হয় যে নিজৰ ভাল যিখিনি আছে, ভাল ছাইডটো চাবলৈ নাজানে। ধৰি লওক এতিয়া তেওঁৰ যিটো পজিশ্যন, সেই পজিশ্যনত মালাইকা আৰোৰাৰ ফাদাৰৰ কথা কৈছো, তেওঁৰ যিটো পজিশ্যন, সেই পজিশ্যনটো থাকিবলৈ বহুত মানুহে হয়তো আশা কৰিছিলে, বহুত মানুহৰ হয়তো সপোন তেওঁৰ পজিশ্যনটোত থাকিবৰ কাৰণে, কিন্তু তেওঁৰ যিখিনি আছে সেই বস্তুখিনি তেওঁ চাব নাজানিলে। আমি চাব নাজানো যিখিনি আমাৰ নিজৰ পজিটিভ বস্তু আছে আমাৰ লাইফত। এটা কথা সদায় মন কৰিব, এইটো খুব ইম্পৰ্টেণ্ট কথা হয়, আমাৰ লাইফত ক'ৰবাত 1% কথাহে বতৰাহে অমিল বা খেলি মেলি বা বেয়া হয়, বাকী 99% কথা আমাৰ মানে শুদ্ধ আৰু ভাল। চ' সেই ভালখিনিক আমি কিয় ইগন'ৰ কৰি পেলাই বেয়াখিনি লৈ পেলাই আমি নিজৰ জীৱনটো শেষ কৰি পেলাওঁ বা নিজৰ জীৱনটো বেয়া কৰি পেলাওঁ। কিছুমান মানুহ নমৰে, হয়, দেখা যায় কিছুমান মানুহ খুব এনেকুৱা এটা পজিশ্যনত থাকে যে মানে জীয়াই থাকিবলৈ মন নাযায়, দেখিলেই গম পায় যে ডিপ্ৰেছ, একদম মুখত হাঁহি নাই, হাঁহিব নাজানে, মানুহৰ লগত কথা পাতোতে কোনো ধৰণৰ উৎসাহ নাই, ধৰি লওক ইমান ডিপ্ৰেছ হৈ থাকে যে লাইফটোত। গতিকে মানে তেওঁ মানে একদম যদিও নমৰে, মানে আধা আধি তেওঁৰ ভিতৰখন মৰি যায় অলৰেডি। চ' এনেকুৱা হ'ব আচলতে নালাগে, এনেকুৱা হ'ব নালাগে। এজন মানে ধৰি লওক ভিখাৰী, ধৰি লওক তেওঁৰ একো নাই, তেওঁ মানুহৰ পুতত চলি থাকে, কিন্তু তেওঁ যদি নিজৰ মনটোক বুজাই পেলাই যদি জীৱনটো তেওঁ ধুনীয়াকে চলাব পাৰে, তেওঁ কিন্তু সুখী হ'ব পাৰে। গম পাইছে নাই? তেওঁ এইটোতো ভাবিব পাৰে তেওঁ যে আৰু এজন ভিখাৰী দেখিছে, তেওঁৰ দুখন ভৰি নাই, কিন্তু তেওঁৰ নিজৰ ভৰি আছে, তেওঁৰ দুখন হাত আছে, এইটো ভাবিওতো তেওঁ সন্তুষ্ট হ'ব পাৰে, তেওঁৰ দুটা চকু আছে। চ' সন্তুষ্টিটো আমাৰ মনত থাকে, আমাৰ মনত এইখিনি আমি বিচাৰ কৰিব পাৰিব লাগিব যে আমাৰ কি আছে, কিমান বস্তু আছে আমাৰ হাতত। ভগৱানে পৃথিৱীখন আমাৰ গোটেই প্ৰত্যেকজন মানুহৰ কাৰণে পৃথিৱীখন এজন মানুহৰ কাৰণে নহয়, অকল এজন মানুহৰ কাৰণে পৃথিৱীখন নহয়, প্ৰত্যেকখন এই পৃথিৱীখন যে, এই বতাহ, এই বৰষুণ, এই গছ গছনি সকলো মোৰ কাৰণে, মোৰ নিজৰ কাৰণে, সেইখিনি আপোনাৰ কাৰণে। ইমান ধুনীয়া পৃথিৱী এখনৰ আমি অনাৰ হয়, আমি ইমান ধুনীয়া পৃথিৱী এখনৰ মালিক হয়, আমি যি পাৰো, যি কৰিব পাৰো আমি ইয়াতে কৰিব পাৰো। আমাৰ নিজৰ মগজটোত ইমান বেছি কেপাচিটি আছে, আমাৰ ব্ৰেইনৰ কেপেবিলিটি ইমান বেছি যে আমি তাত ভাবিব নোৱাৰো, চ' নিজকে সুখী আৰু হেল্ডি ৰখাটো যে ইমান জৰুৰী, ইমান যে আমি নিজৰ ওপৰত কাম কৰিব পাৰো, ইমান যে আমি আমাৰ থিংকিংটো চেঞ্জ কৰি পেলাই আমাৰ মাইণ্ডছেটটো এনেকুৱা এটা বনাব লাগিব যে আমি ভগৱানৰ এটা উন্নত সৃষ্টি,
গতিকে আমি কৰিব নোৱাৰা কাম কি আছে বাৰু প্ৰথমতে আমি নিজক সুখী প্ৰথম কথাটো হ'ল আপুনি নিজক সুখী ৰাখক সেই সুখী ৰাখিবৰ কাৰণে আপুনি যি মানে পাৰে আপুনি সেই কাম এপ্লাই কৰক আপুনি ইলিগেলৰ কথা মই কোৱা নাই আপুনি লিগেলি নিজক সুখী ৰাখিবৰ কাৰণে আগতে জানিব লাগিব যে আপুনি নিজে আপুনি ভাল হৈ আছে নিজে আৰু ভাল কাম লৈ পেলাই ভাল কথা বতৰা লৈ আপুনি নিজক সুখী ৰাখক নিজক সুখী ৰাখিলে আপুনি আপোনাৰ ঘৰৰ লগতে গোটেই সোসাইটিক আপুনি সুখী কৰিব পাৰিব এখন সংসাৰ আপুনি সুখেৰে চলাই নিব পাৰিব নিজে সুখী ৰখাটো খুবেই জৰুৰী সো সেইকাৰণে আমাৰ মাইন্ডছেটটো এনেকুৱা এটা কৰিব লাগে যে আমি আমাৰ যি আছে সেইখিনিত আমি ফোকাস কৰি যি নাই সেই বস্তুখিনি আমি যদি নথকাখিনি আমি যদি ভাল কৰিব পাৰো আমি যদি ঠিক ঠাক কৰি ল'ব পাৰো নথকাখিনি আৰু যি আছে সেইখিনিতো আছেই সেইখিনিৰ পৰা আমি ভাল পজিটিভ খিনি লৈ পেলাই আমি যিখিনি আমাৰ নাই সেইখিনি যদি আমি ঠিক ঠাক কৰি ল'ব পাৰো তেতিয়া আমাৰ লাইফটো বহুত সুন্দৰ হয় আৰু এনেকুৱা কেতিয়াও নহওক যাতে মানুহে আকৌ এনেকুৱা ধৰণৰ কাম হৈ আছে সুইসাইডাল কেছ বহুত আহি থাকে ধৰি লওক আহি আছে সো এনেকুৱা কেতিয়াও হ'ব নালাগে এনেকুৱা মন খুব বেয়া লাগে যদি খুব মন বেয়া লাগে তেতিয়াহলে আপুনি কাৰোবাৰ লগত কথা পাতক কাৰোবাৰ লগত আপোনাৰ শ্বেয়াৰ কৰক এনেকুৱা হ'ব পাৰে ধৰি লওক এজন অচিনাকি মানুহৰ লগতো আপুনি শ্বেয়াৰ কৰিব পাৰে সেইকাৰণে এনেকুৱা বাহিৰত কিছুমান এনেকুৱা ধৰি লওক সুবিধা আছে ফোনেৰে কথা পাতে ফোন নাম্বাৰ কিছুমান এনেকুৱা ৱৰ্কাৰ আছে ধৰি লওক তেওঁলোকৰ ফোন নাম্বাৰ দি দিয়ে আৰু আপোনাৰ যদি মন বেয়া লাগিছে তেওঁলোকলে ফোন কৰি পেলাই তেওঁলোকক আপুনি কথাখিনি ক'ব পাৰে যেহেতু অচিনাকি মানুহৰ লগত আমাৰ কথা শ্বেয়াৰ কৰিবলৈ কোনো প্ৰবলেম নাই সো যাৰ লগতেই হওক আপোনাৰ নিজৰ কথাবোৰ শ্বেয়াৰ কৰক তাৰ সলিউশন ডেফিনেটলি ওলাব এনেকুৱা কথা বতৰা হোৱাটো খুবেই দুখজনক এনেকুৱা কথা যাতে নহয় আৰু কেতিয়াও